নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ জীৱনত ঘটি থকা বাস্তৱ ঘটনা এটা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। মোৰ বিয়া হ'ব 9 বছৰ হ'ল। পত্নীৰ নাম মুনু। তাই অতিকৈ শান্তশিষ্ট স্বভাৱৰ। ঘটনাটো আজিৰ পৰা প্ৰায় 3 বছৰৰ কথা। মই মোবাইলত এটা কুকল্ড ষ্টৰী পঢ়িবলৈ পালোঁ। প্ৰথমতে অলপ আচৰিত পালোঁ, কিন্তু নোপোৱাটো পাবলৈ, নোচোৱাটো চাবলৈ বাৰুকৈ উৎসাহিত হৈ পৰিলোঁ। নিজ পত্নীক আনৰ ফটোৱে চুদন দিলে তাইৰ কিমান সুখ অনুভৱ হয় সেয়া চাবলৈ দুৰ্বাহ হেঁপাহেৰে মোক বলিয়া কৰিবলৈ ল'লে। পত্নীক এই কথা অৱগত কৰিবই যথেষ্ট সংকোচ কৰা হ'লোঁ। তাইক নিতেও ন কৌশলেৰে চুদন দিয়াটো আমাৰ এক ফেশ্বন হৈ পৰিছিল। ৰাতি মোবাইলত ব্লু ফিল্ম চাই চুদন দিয়া কৰা কৰিলোঁ। প্ৰথমতে তাই BF চাবলৈ সংকোচ কৰিছিল, যদিও লাহে লাহে তাইৰো ভাল লগা হৈ পৰিল। এদিন কথাৰ মাজতে তাই কৈ পেলালে, BF দেখুওৱা বাৰীবোৰ কি ডাঙৰ দেখোন। ময়ো লাহে লাহে তাইক ইমপ্ৰেছ কৰিবলৈ ক'লোঁ যে ডাঙৰ বাৰীৰ বাবেতো এইবোৰে চৰম সুখ পায়, চিঞৰি থাকে। তাই লগে লগে ক'লে, মোৰ বুচত এনেকুৱা বাৰী সোমালে চাকৈ মোৰ বুচ ফালি যাব। মই ক'লোঁ যে যিমানেই ডাঙৰ বাৰী নহওক, প্ৰথমবাৰ হয়তো অকণমান দুখ পাবা, কিন্তু বুচখন হৈছে ফ্লেক্সিবল। যিমানেই ডাঙৰ হয় সিমানেই মজা অনুভৱ হয়। এনেদৰে মোৰ কাম সিজা যেন অনুভৱ কৰিবলৈ ল'লোঁ। মোৰ নলে গলে লগা এজন বন্ধু আছিল। তাৰ নাম শংকৰ। এদিন তাৰ মোবাইলটোত হোৱাটছএপটো নোখোলাত মোক দেখাব আহিল। মোৰ ঘৈণী মুনুৱে কাম কৰি কৰি ভাগৰি যোৱাত বাথৰুমৰ কাষতে ঘামত তিতি থকা পেণ্টিটো খুলি পেলাই থৈছিল। মুনুৱে শংকৰ অহাৰ বাবে পাকঘৰত চাহ বনাবলৈ সোমালে। ময়ো পাকঘৰত যাওঁ বুলি শংকৰক বহিব ক'লোঁ। শংকৰে পেচাব লাগা বুলি কৈ বাথৰুমৰ ফালে যাবলৈ ওলাল। হঠাৎ মই দেখিলোঁ যে সি বাথৰুমত সোমাবলৈ ৰৈ আছে আৰু মুনুৰ পেণ্টিটো তীব্ৰ দৃষ্টিত নিক্ষেপ কৰিব ধৰিছে। মই দৰজাৰ আঁৰত তাৰ ৰূপ চাবলৈ ধৰিলোঁ। সি লাহেকৈ মোৰ পত্নীৰ পেণ্টিটো তুলি লৈ এটা জোৰেৰে শুঙিবলৈ ধৰিলে আৰু তাৰ পিছত মুখেৰে পেণ্টিটো কামুৰি চেলেকি থাকিবলৈ ধৰিলে। বেচেৰাই পেণ্টিটো হাতত লৈ বাথৰুমত দৰজা মাৰি সোমাই গ'ল। মোৰ বুজিবলৈ বাকী নাথাকিল। কিবা এটা ভালো লাগিল। এনেদৰে শংকৰ চাহ পানী খাই মোবাইলটো লৈ গুচি গ'ল। ৰাতি যেতিয়া মুনুক চুদন দিবলৈ সাজু হ'লোঁ, তেতিয়া মোৰ দুষ্ট মনে কুকল্ড BF এখন প্লে কৰি দিলোঁ। মুনুৱে খুব হেঁপাহেৰে BFখন উপভোগ কৰিবলৈ ধৰিলে। মই লাহেকৈ তাইৰ বুচখন লাৰি চোৱাত দেখিলোঁ যে তাইৰ বুচেৰে ধাৰাসাৰ পানীৰে চপচপীয়া হৈ পৰিছে। তাই মোক ক'লে, এইজনীয়ে কেনেকৈ দুডাল বাৰীৰে চুলিব লৈছে। মই ক'লোঁ, বাহিৰৰ দেশত এইবোৰ চলেই। এনেকৈ মই মোৰ বাৰী তাইৰ বুচত সুমুৱাই দিলোঁ। তাই আচৰিতভাৱে ক'বলৈ ধৰিলে যে মোৰ বুচ আজি ফালি দিয়া, চিৰি দিয়া ইত্যাদি ইত্যাদি অকথ্য বকিবলৈ ধৰিলে। তেতিয়া তাইক চুদনৰ মাজতে তাইৰ পেণ্টি শংকৰে শুঙাটো ক'লোঁ। তাই মাত্ৰ মোক ক'লে যে শংকৰৰ ইমানেই চেক্স নে? উফ, বাস্তৱত পালে দেখোন বুচ ফালি চুদিব। মই লাহেকৈ ক'লোঁ, চুদিবা নেকি BFত দেখাৰ দৰে কৈ? মুনুৱে ক'লে, থেত কি কোৱা? মই ক'লোঁ, একো নাই, মই তোমাক বহুত ভাল পাওঁ জান। তোমাৰ সুখৰ বাবে মই এনেকৈ কৰিব বিচাৰিছোঁ। মুনুৱে মোৰ কথা শুনি মোক জোৰেৰে সাৱটি ধৰিলে। মুনুৱে ক'লে, আৰু জোৰত কৰক, আজি মোৰ বহুত চেক্স উঠিছে, প্লিজ মোক চুদিয়ে থাকা। এনেদৰে আমাৰ চুদন শেষ হয়। কেইদিনমান পিছত ঘৰৰ সকলো মানুহ ফুৰিবলৈ গ'ল, এসপ্তাহমানৰ কাৰণে। এতিয়া ঘৰত মই আৰু মোৰ পত্নী অকলে। এদিন দুপৰীয়া মুনু আৰু মই ভাত খাই টোপনি মাৰিবলৈ ধৰিলোঁ। সাধাৰণতে মুনুৱে অলপ ভালকৈ টোপনি মাৰে দুপৰীয়া। তাইক দুপৰীয়া গেছৰ টেবলেট বুলি এটা জেপিছ টেবলেট খাবলৈ দিছিলোঁ। তাই গভীৰ নিদ্ৰাত এটা ব্লু কালাৰৰ মেক্সি পিন্ধি শুই আছিল। পেণ্টি আৰু ব্ৰা ঘৰত থাকিলে সচৰাচৰ নিপিন্ধে। তাই আজি শংকৰৰ খেল চাবলৈ পুৰা ইচ্ছুক। মই শংকৰক মোৰ মোবাইলত থকা ফটোবোৰ ডিলিট হোৱা বুলি কৈ তাৰ পৰা পুনৰ ল'বলৈ ফোন কৰি আহিব ক'লোঁ। 10 মিনিটমান পাছত কলিং বেলটো বাজিল। মই মুনুৰ মেক্সিটো উৰু পৰ্যন্ত কচাই দৰজা খুলি তাৰ মোবাইলৰ লগত মোৰ মোবাইলটো জেণ্ডাৰ কানেক্ট কৰি ফটো আৰু ভিডিঅ'বোৰ চিলেক্ট কৰি চেণ্ড কৰিব দিলোঁ। তাক ক'লোঁ, মুনু হৈ আছে, তুমি ভিতৰতে বহি গোটেইখিনি ফটো আৰু ভিডিঅ' দিয়া। মই 15 মিনিটমানৰ বাবে বজাৰৰ পৰা মাংস অকণমান লৈ আহোঁ। শংকৰ ভিতৰত সোমাল। ময়ো মিছাই যোৱাৰ নাটক কৰি সি ৰুমত সোমোৱাৰ 5 মিনিট পিছত ময়ো সোমালোঁ। মই পৰ্দাৰ আঁৰত সিহঁতক লক্ষ্য কৰিব ধৰিলোঁ। শংকৰে মোৰ
পত্নী মুনুৰ ওচৰত গৈ একেথৰে তাইৰ জনীখন চোৱাৰ প্ৰয়াস কৰি আছে। সি লাহেকৈ মাতিলে, কিন্তু মুনুৰ সাৰ-সুৰ একো নাপাই তাৰ পেণ্টৰ পৰা নিজৰ লিংগডাল উলিয়াই লৈছে। মই হতবাক হ'লোঁ। তাৰ লিংগই ইমানেই ডাঙৰ, প্ৰায় 8 ইঞ্চিমান হ'ব। সি লাহেকৈ মুনুৰ আঁঠুটো লাৰিব ধৰিলে। নাই, মুনুৱে গভীৰ নিদ্ৰাতেই মগ্ন। সি লাহে লাহে তাইৰ জনীৰ ফালে হাতখন নিবলৈ ধৰিলে। লাহে লাহে সি মুনুৰ জনীত হাতখন দি উলিয়াই আনি চেলেকিব ধৰিলে। সি নিজক নিয়ন্ত্ৰণ হেৰুৱাই মুনুৰ বুচত প্ৰচণ্ড জোৰেৰে আঙুলি মাৰিব ধৰিলে। মুনুৱে হঠাতে চকু মেলিলে। শংকৰক দেখি থতমত খাই উঠিল আৰু বিচনাত উঠি বহিল। শংকৰে ক'লে, মুনু, মোক প্লিজ ভুল নুবুজিবা। তোমাৰ মিক্সি একেবাৰে ওপৰত উঠি আছিল। মই ঠিক কৰিব খোজতে নিজে নাজানাকৈয়ে কি হ'ল ধৰিবই নোৱাৰিলোঁ। মুনুৱে ক'লে, আমাৰ হেড ক'ত? শংকৰে ক'লে, বজাৰলৈ গৈছে। মুনুৱে ক'লে, তুমি এইটো কিয় উলিয়াইছা? ভিতৰত সোমাই থোৱা। আমাৰেও গম পালে বেয়া কথা হ'ব। শংকৰে ক'লে, গম পালেহে বেয়া কথা হ'ব? গম নাপায় নহয়। এনেকৈ সি মোৰ পত্নীৰ ওপৰত পৰিল আৰু ওপৰজো পৰি কিছ কৰিলে। মুনুৱে তাৰ পৰা মুক্তি পাবলৈ সামান্য প্ৰয়াস কৰিছিল যদিও তাইও শান্ত হৈ পৰিল। শংকৰে স্তনৰ ফালে গুৰুত্ব নিদি ডাইৰেক্ট মুনুৰ জনীত চেলেকিব লাগিল। মুনুৱেও তাৰ মূৰত ধৰি নিজৰ ভোজখনত তাৰ মূৰটো হেঁচা মাৰি ধৰিলে। মই সিহঁতৰ ৰেৰূপ চাই মোৰ নিজে নজনাকৈয়ে মোৰ বাৰী থিয় হৈ পেণ্টৰ পৰা ফাটি ওলাও হৈছিল। মই লাহেকৈ চেইনডাল খুলি মোৰ লিংগটো সঞ্চালন কৰিবলৈ ধৰিলোঁ। ইতিমধ্যে মুনুৱে তাইৰ বুচত শংকৰৰ জিভা সঞ্চালনত থাকিব নোৱাৰি পেণ্টৰ পৰা ওলাই থকা শংকৰৰ বাৰীডাল থপিয়াই ধৰিলে। সি বাৰীডাল বুচত ভৰোৱাৰ পৰিৱৰ্তে তাইৰ মুখত গুজি দিলে। মুনুৱে তাৰ বাৰীডাল এনেকৈ চুহিব ধৰিলে দেখি মই আচৰিত হ'লোঁ। কিয়নো মুনুৱে বিয়া হোৱাৰ পৰা আজিলৈকে মোৰ বাৰীয়ে এনেকৈ চুহি পোৱা নাই। শংকৰে নিজৰ গাৰ সমস্ত কাপোৰ খুলি মুনুকো সম্পূৰ্ণ উলংগ কৰি দিলে। শংকৰে একে ঠেলাতে মুনুৰ বুচত তাৰ বাৰীডাল সোমাই দিলে। ময়ো হিতাহিত জ্ঞান হেৰুৱাই হঠাতে সিহঁতৰ ওচৰত আহি মাত দিলোঁ, বাহ মুনু আৰু শংকৰে থতমত খাই উঠিল। ভয়ত কঁপিব ধৰিলে। শংকৰে ইতিমধ্যে মুনুৰ বুচৰ পৰা বাৰীডাল বাহিৰত উলিয়াই আনিছিল। মই ক'লোঁ, কুল, একো নাই কৰা। আজি আমি তিনিও একেলগে লগ লাগি গ্ৰুপ ছেক্স কৰিম। এনেকৈ কৈ মই মুনুৰ ওপৰত পৰিলোঁ। তাইৰ বুচত মোৰ বাৰীডাল ভৰাই দিলোঁ। শংকৰে কাপোৰ পিন্ধিব খুজিছিল, কিন্তু মোৰ পানী ওলাই গ'ল। মুনুৱে চকুত হাত গুজি ফেকুৰি আছে। মই ক'লোঁ, শংকৰ দা, তুমি মোৰ জানক চুটি দিয়া ভালকৈ। মই কুকল্ড ষ্টৰী পঢ়ি নিজক সলনি কৰিছোঁ। মই মুনুক চৰম সুখত চাব বিচাৰিছোঁ। এনেকৈ কৈ শংকৰক এক ঠেলা দি মুনুৰ গাত পেলাই দিলোঁ। শংকৰে মোৰ ফালে নোচোৱাকৈয়ে আকৌ মুনুৰ বুচত তাৰ বাৰীডাল খহাই উঠাই লৈ সোমাই দি চুদিব ধৰিলে। মই গৈ মুনুৰ মুখত মোৰ বাৰীডাল গুজি দি চুহিব দিলোঁ। তাই চুহিব ধৰিলে। মুনুৱে ক'লে, জান বুলি কৈছোঁ, মোক মাফ কৰি দিয়া। মই ক'লোঁ, থেত, মই আজি বহুত আনন্দ পাইছোঁ। তোমাক হেঁপাহ পলুৱাই চুদিব দি নিজেই আনন্দ পাইছোঁ। শংকৰে হঠাৎ মাত দিলে, ক'ত পেলাম? মই ক'লোঁ, মুখত দিয়া। মুনুৰ মুখত শংকৰে বাৰীডাল গুজি দিলে, কিন্তু পানীহে গ'ল। কিবা এক আশংকাত মুনুৱে নিৰ্বিকাৰ হৈ পানীবোৰ কিছু গিলিলে, কিছু বাহিৰত ওলাই আহিল। মই আকৌ মুনুক দুবাৰমান চুদি পানীৰ ভিতৰত এৰি দিলোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।